নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ভাৰতে টছনছ কৰিছিল পাকিস্তানৰ বিমানকোট একথা অপাৰেচন সিন্দুৰৰ পিছদিনাখনে ভাৰতে দাবী কৰিছিল কিন্তু পাকিস্তানে নটছাট কৰি আহিছিল অৱশেষত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফে একথা স্বীকাৰ কৰিছে যে ভাৰতে কেনেকৈ ঘাট লগাই আক্ৰমণ কৰিছিল আৰু ভাৰতৰ যি প্ৰত্যাক্ৰমণ চলিছিল অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানত কেনেকৈ হাহাকাৰ লাগিছিল সেই কথা খুদ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফে স্পষ্ট কৰিছে শাহবাজ শৰীফে এটা কথা কৈছে 7 তাৰিখৰ দিনটোত 7 মে দিনাখন যেটা অপাৰেচন সিন্দুৰ কৰা হৈছিল সেই দিনটোত পাকিস্তানৰ যি সেনা প্ৰধান আছে আসিম মুনিৰে নিখা প্ৰায় 2:30 বজাত তেখেতক ফোন কৰি বিমান ঘাটিত আক্ৰমণৰ কথা কৈছিল পাকিস্তানত হাহাকাৰ লাগিছিল আমি আমাৰ ওচৰত সমগ্ৰ দৃশ্য আহি পৰিছিল পাকিস্তানৰ বিমান কোঠত আক্ৰমণৰ পৰা আৰম্ভ কৰি সন্ত্ৰাসবাদীৰ ঘাটিসমূহ যিসমূহ আক্ৰমণ কৰা হৈছিল পিছদিনাখনৰ ভিডিঅ'সমূহ আমাৰ সকলোতে উপলব্ধ হৈছিল বিশেষকৈ পাকিস্তানৰ সাধাৰণ নাগৰিকসকলে তেওঁলোকে সেই দৃশ্যসমূহ নিজৰ মোবাইলত বন্দী কৰিছিল তাৰ পিছত সমগ্ৰ বিশ্বই দেখিছিল কিন্তু তাৰ পিছতো পাকিস্তান চৰকাৰে ইছলামাবাদে সেই কথাটো বিশ্বাস কৰা নাছিল তেওঁলোকে মানি লোৱা নাছিল আৰু তেওঁলোকে কৈছিল যে তেওঁলোকৰ তাত কোনো ধৰণৰ আক্ৰমণ হোৱা নাই আৰু তেওঁলোকৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই ভাৰতে তেওঁলোকৰ একো আক্ৰমণ কৰিব পৰা নাই ভাৰতৰ আক্ৰমণত তেওঁলোকৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই কিন্তু তাৰ এটা বিপৰীত ছবি দেখা পোৱা গ'ল খুদ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফে এবাৰ কালি ইছলামাবাদৰ এটা অনুষ্ঠানত কৈছে নিখা প্ৰায় 2:30 বজাত সেনা প্ৰধান আসিম মুনিৰে ফোন কৰি জনাইছিল প্ৰধানমন্ত্ৰী শাহবাজ শৰীফক আৰু ভাৰত পাকিস্তানৰ অত্যন্ত গুৰুত্বপূৰ্ণ নূৰ খান বিমান ঘাটিৰ লগতে কেবা ঠাইত বোমা বৰ্ষণ কৰাৰ কথা সেইদিনাখন নিখাই অৰ্থাৎ 7 তাৰিখৰ দিনাখন নিখাই কিন্তু পাকিস্তানৰ সেনা প্ৰধানে জনাইছিল সকলো তেওঁলোকে গাপ দিবলৈ চেষ্টা কৰিছিল নূৰ খান বিমান কোঠকে ধৰি কেবাটাও বিমান কোঠত বেলিষ্টিক মিছাইলেৰে ভাৰতে আক্ৰমণ কৰিছিল ভয়ংকৰ আক্ৰমণ কৰিছিল আৰু এই সময়ত অপাৰেচন সিন্দুৰৰ তীব্ৰতা কিমান ভয়ংকৰ আছিল পাকিস্তানৰ অৱস্থা কি হৈছিল হেতু শাহবাজ শৰীফৰ কালিৰ মন্তব্যটো স্পষ্টকৈ ওলাই পৰিছে পাকিস্তানৰ থৰকাছতি হেৰাইছিল আৰু পাকিস্তানৰ যি 24টা স্থানত ভাৰতে আক্ৰমণ কৰিম বুলি চিনাক্ত কৰি লৈছিল প্ৰত্যেকটো স্থানত কিন্তু ভাৰতে ড্ৰোনেৰে মিছাইল আক্ৰমণ কৰিছিল টছটছ হৈ গৈছিল সকলো দৃশ্যাংশ সোশ্যাল মিডিয়াত ভাইৰেল হোৱাৰ পিছতো পাকিস্তানে কিন্তু সেই কথা মানি ল'ব বিচৰা নাছিল অৱশেষত সেইখন দেশৰ প্ৰধানমন্ত্ৰীয়ে এই কথা স্পষ্টকৈ কৈছে যে ভাৰতৰ আক্ৰমণত ক্ষয়ক্ষতি হৈছিল আৰু ভাৰতে য'ত আক্ৰমণ কৰিব বুলি ভাবে পাকিস্তানৰ তাতেই ভাৰতে আক্ৰমণ কৰিব পাৰে সেই কথা ভাৰতৰ অপাৰেচন সিন্দুৰৰ জৰিয়তে বুজাই দিয়া হৈছিল আৰু সেই বুজনি হয়তো এতিয়া পাকিস্তানে ভালকৈ লৈছে কাৰণ পাকিস্তানে ভয় খাইছে অপাৰেচন সিন্দুৰৰ দুদিন পিছতে আমেৰিকাৰ ওচৰত গৈ তেওঁলোকে ভৰিত পৰিব লগা হ'ল আৰু কেনেকৈ এই যুদ্ধ বন্ধ কৰিব পাৰি যুদ্ধ বিৰতি কেনেকৈ কাৰ্য কৰিব পাৰি হেতুৰ ওপৰত তেওঁলোকে হেঁচা প্ৰয়োগ কৰিলে কিন্তু তেওঁলোকে সমগ্ৰ বিশ্বগত অন্যতা ধৰণে দেখাবলৈ গ'ল যে আমেৰিকাই ভাৰতৰ সৈতে বাণিজ্য নকৰে বাবে ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ কাৰণে ভাৰতে যুদ্ধবিৰতি ভংগ কৰিছিল ভাৰতে যুদ্ধবিৰতি কাৰ্যকৰী কৰিছিল এই কথা পাকিস্তানৰ ফালৰ পৰা কোৱা হৈছিল কিন্তু দুমুখীয়া পাকিস্তান তেওঁলোকৰ স্থিতি এটা নহয় সেনাই যদি এটা কথা কয় তেওঁলোকৰ প্ৰধানমন্ত্ৰী এটা কথা কয় পাকিস্তানী সেনাই কিন্তু এতিয়াও সেই কথা মানি লোৱা নাই যে ভাৰতে তেওঁলোকৰ স্থানত গৈ আক্ৰমণ কৰিছিল টছনছ কৰি দিছিল সেই কথা তেওঁলোকে কিন্তু মানি লোৱা নাছিল কিন্তু কালি খুদ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফে ইছলামাবাদত এটা অনুষ্ঠানত এই কথা কৈছে অপাৰেচন সিন্দুৰৰ আৰম্ভণি হোৱাৰ দিনাখনেই কিন্তু সেনা প্ৰধানে তেওঁ খবৰ দিছিল আটাইতকৈ ডাঙৰ কথা কোনো কাৰণত পাকিস্তান আৰ্মিয়ে ভবা নাছিল যে ভাৰতে তেওঁলোকৰ ওপৰত এনেকৈ হঠাৎ এটা আক্ৰমণ কৰি দিব সেই আক্ৰমণৰ কথা পাকিস্তান আৰ্মিয়ে সপোনতো ভবা নাছিল আৰু ভাৰতৰ যি আক্ৰমণ আছিল তাৰ প্ৰত্যাক্ৰমণ কৰিবলৈ পাকিস্তান সেনা কিন্তু সেইটো সময়ত সাজু হোৱা নাছিল পাকিস্তানী সেনা ভাৰতে যি নিখুঁত পৰিকল্পনা দক্ষতাৰে যি আক্ৰমণ চলাইছিল সেই আক্ৰমণৰ উত্তৰ পাকিস্তানৰ ওচৰত আছিল আৰু পাকিস্তানী সেনাৰ মাজতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল কেনেকৈ সাধাৰণ জনতাক তেওঁলোকে ৰক্ষা কৰিব কেনেকৈ তেওঁলোকৰ বিমান কোঠসমূহ তেওঁলোকে বচাই ৰাখিব কেনেকৈ তেওঁলোকৰ অস্ত্ৰ ভাণ্ডাৰসমূহ ভাৰতৰ প্ৰত্যাক্ৰমণ যদি ধ্বংস হৈ যায় কেনেকৈ ৰক্ষা কৰিব সেই সময়ৰ বাবে কিন্তু সাজু নাছিল পাকিস্তানী সেনা ভাৰতে যদি ভাবিলেহেঁতেন ভাৰতে যদি আক্ৰমণৰ লক্ষ্য কৰি ললেহেঁতেন পাকিস্তানী সেনাৰ যিসমূহ তেওঁলোকৰ চাউনি আছে বা বিমান কোট আছে লগতে যিসমূহ তেওঁলোকৰ বিমান আছে সকলো ভাৰতে ধ্বংস কৰি দিব পাৰিলেহেঁতেন কিন্তু ভাৰতৰ লক্ষ্য আছিল কেৱল সন্ত্ৰাসবাদী ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিছে সাধাৰণ জনতাৰ বিৰুদ্ধে নহয় পাকিস্তানৰ সাধাৰণ জনতাৰ বিৰুদ্ধে নহয় পাকিস্তানৰ সেনাৰ বিৰুদ্ধে নহয় অপাৰেচন সিন্দুৰৰ কথা কৈ আছো অপাৰেচন সিন্দুৰৰ যি ভয়ংকৰ আছিল তীব্ৰতৰ আছিল সেই কথা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফৰ মন্তব্যত স্পষ্ট হৈছে যে কিমান ভয়ংকৰ আছিল আৰু কেনেকৈ পাকিস্তানৰ সেনা আৰু তেওঁলোকৰ চৰকাৰে উৰে ৰাতি এটা উজাগৰি নিখা কটাব লগা হৈছিল
পাকিস্তানৰ সাধাৰণ জনতা ৰাজপথলৈ ওলাই আহিছিল চিঞৰ বৰ্ষৰ লাগিছিল চৌদিশে কিন্তু তাৰ পিছতো পাকিস্তান চৰকাৰে এই কথা মিছা বুলি কৈ আছিল এইখনে হৈছে পাকিস্তান দুমুখীয়া স্থিতি পাকিস্তান যিখন পাকিস্তানত ভাৰতে তেওঁলোকৰ বিমান কোঠলৈকে আক্ৰমণ কৰিলে এটা দুটা নহয় 5টাকৈ বিমান কোঠত ভাৰতে আক্ৰমণ কৰিছিল প্ৰত্যাক্ৰমণ কৰিছিল পেহেলগামৰ নৰসংহাৰৰ প্ৰতিশোধ ভাৰতে লৈছিল অপাৰেচন সিন্দুৰ যি নাম দিয়া হৈছিল 26 গৰাকী যি আমাৰ নাৰী আছিল তেখেতলোকৰ সেন্দুৰ মুছি পেলাইছিল পাকিস্তানৰ পৰা সন্ত্ৰাসবাদীয়ে আৰু সেই সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ দিবৰ বাবে অপাৰেচন সিন্দুৰ ভাৰতীয় সেনাৰ ফালৰ পৰা কৰা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে কেন্দ্ৰীয় চৰকাৰৰ যিসকল বিষয় বিভাগ আছে সকলে ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছিল CDS মিলিত হৈছিল নৌসেনা প্ৰধান বায়ু সেনা প্ৰধান স্থলসেনা প্ৰধান সকলো কিন্তু ৰাজনাথ সিংৰ পৰা আৰম্ভ কৰি অজিত ডোভাললৈকে সকলে ইখনৰ পিছত ইখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল তাৰ পিছত এটা পৰিকল্পনা কৰা হৈছিল নাম দিয়া হৈছিল অপাৰেচন সিন্দুৰ আটাইতকৈ ডাঙৰ কথা ভাৰতে যেটো সাৰপ্ৰাইজ এটা কৰিলে পাকিস্তানৰ ওপৰত কাৰণ সেই দিনটোত 7 মেৰ দিনটোত সমগ্ৰ দেশ জুৰি মক ড্ৰিল হ'ব বুলি কৈ থকা হৈছিল আৰু সেই কথাটোতে হয়তো পাকিস্তানে সপোনতো ভবা নাছিল কাৰণ ইয়াৰ পূৰ্বে 1971 যেতিয়া সমগ্ৰ দেশ জুৰি মক ড্ৰিল হৈছিল তাৰ পিছদিনাখন ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিছিল 1999 ক্ষেত্ৰত যদি ক'বলৈ যাওঁ 1999 চনত ৰাজস্থান কাশ্মীৰ পাঞ্জাব এই হাৰিয়ানা এই অঞ্চলসমূহত মক ড্ৰিল হৈছিল তাৰ পিছতে আক্ৰমণ কৰিছিল কিন্তু এইবাৰ পাকিস্তানক মূৰ্খ খজালে ভাৰতে যি মক ড্ৰিলৰ কথা ঘোষণা কৰিলে কিন্তু মক ড্ৰিলৰ দিনাখন নিখাই প্ৰায় 1:30 বজাত ভাৰতে 23 মিনিটৰ কাৰণে পাকিস্তানৰ 24টা স্থানত আক্ৰমণ কৰিলে এবাৰ আক্ৰমণ কৰিছে আৰু এনেকুৱা নহয় ভাৰতৰ বায়ু সেনাৰ বিমান তালৈ যোৱা নাই ভাৰতে LMS ড্ৰোন যি আছে LMS ড্ৰোনৰ জৰিয়তে অত্যাধুনিক প্ৰযুক্তি ভাৰতে ব্যৱহাৰ কৰিলে আৰু ইয়াৰ জৰিয়তে সমগ্ৰ বিশ্বক ভাৰতে দেখুৱাই দিলে যে আমি প্ৰযুক্তিগত ক্ষেত্ৰত কিমান আগবাঢ়ি গৈছো পূৰ্বৰ দৰে পাকিস্তানলৈ আমাৰ যি ৰাফেল আছে বা MiG-29 আছে এইসমূহ বিমান নপঠোৱাকৈ ভাৰতে পাকিস্তানৰ ভূমিত গৈ আক্ৰমণ কৰিব পাৰে সেই কথা ভাৰতে প্ৰমাণ কৰিলে সেইভাবে 24টা স্থানত ভাৰতে আক্ৰমণ কৰিলে কিন্তু পাকিস্তানৰ যি এয়াৰ ডিফেন্স সিস্টেম আছে যি এয়াৰ ডিফেন্স সিস্টেমক লৈ পেলাই চীনৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল বাৰম্বাৰ তেওঁলোকে কৈ থাকে যে চীনৰ লগত অত্যাধুনিক প্ৰযুক্তি আছে চীনৰ কিন্তু চীনৰ যেটো এয়াৰ ডিফেন্স সিস্টেম আছিল সেই এয়াৰ ডিফেন্স সিস্টেমে এটাও ভাৰতৰ মিসাইল প্ৰতিৰোধ কৰিব নোৱাৰিলে তাৰ বিপৰীতে ভাৰতৰ ওচৰত যি S-400 আছে যেটো ৰাছিয়াৰ লগত ভাৰতৰ নিৰ্মাণ কৰিছে সেই S-400 কিন্তু পাকিস্তানৰ ফালৰ পৰা অহা 400ৰো অধিক ড্ৰোনক ধ্বংস কৰিলে অৱশেষত পাকিস্তানৰ প্ৰধানমন্ত্ৰী নিজেই স্বীকাৰ কৰিছে যে অপাৰেচন সিন্দুৰৰ দিনাখন পাকিস্তানত কি হৈছিল কেনেকৈ কপিছিল কেনেকৈ ভয় খাইছিল আৰু ভয়ংকৰ আক্ৰমণ চলাই পাকিস্তানৰ চৰকাৰ ৰাজহাৰ কেনেকৈ কপাই তুলিছিল আৰু এফালে যি সময়ত ভাৰতে পাকিস্তানৰ আক্ৰমণ চলাই তছনছ কৰিছিল সেই সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগত সুইমিং পুলত সাঁতুৰি আছিল এয়া হৈছে পাকিস্তান চৰকাৰৰ কিছুমান কামৰ নমুনা তেওঁলোকৰ ৰাষ্ট্ৰপ্ৰধানৰ কামৰ নমুনা তেওঁলোকে এনেকৈ দেশ ৰক্ষা কৰিবলৈ গৈ আছে যেটো সময়ত দেশ সংকটত আছিল হেতু সময়ত শাহবাজ শৰীফ সুইমিং পুলত সাঁতুৰি আছিল আৰু তেওঁলোকৰ যি সেনা প্ৰধান আছে আসিম মুনিৰ তেওঁ বাংকাৰ তলত লুকাই আছিল এয়া হৈছে পাকিস্তানী সেনা পাকিস্তান চৰকাৰৰ সাহস আৰু তেওঁলোকে ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক যুদ্ধৰ ভাবুকি প্ৰদান কৰে হেখনে পাকিস্তান যিখন পাকিস্তানে তেওঁলোকৰ ভূমি তেওঁলোকৰ পাক অধিকৃত কাশ্মীৰ সন্ত্ৰাসবাদীৰ হাতত এৰি দিয়ে কেৱল সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰিবৰ বাবে এয়া পাকিস্তানৰ দুমুখীয়া চৰিত্ৰ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তান কালিৰ দিনটোতো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কোৱা হৈছিল যে এতিয়াও পাকিস্তানৰ যি দুমুখীয়া স্থিতি মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কপি কৰিবলৈ গৈ দুদিন পূৰ্বে যি ধৰণৰ হাঁহিয়তৰ পাত্ৰ হ'ল শাহবাজ শৰীফ তেওঁলোকে টেংকাৰ উঠি ভাষণ দিছে ভাৰতৰ আদমপুৰৰ পৰা যি ধৰণৰে প্ৰধানমন্ত্ৰী এটা মেছেজ প্ৰেৰণ কৰিছিল যে পাকিস্তানে যিবোৰ মিছা কথা কৈছিল আদমপুৰ বিমানকোট হ'ল আম্বালা বিমানকোট হ'ল এইবোৰত পাকিস্তানে আক্ৰমণ কৰিছে বুলি কৈছিল আৰু সমগ্ৰ বিশ্বক তেওঁলোকে কৈছিল যে পাকিস্তানৰ আক্ৰমণ কৰিছে কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কথাই নহয় ছবিৰে প্ৰমাণ কৰি দেখুৱালে আদমপুৰ বিমানকোটত গৈ তাৰ আমাৰ তেওঁৰ বেকগ্ৰাউণ্ডত S-400 আছিল লগতে MiG-29 আছিল দেখুৱাইছে অক্ষত অৱস্থাত আছে আদমপুৰৰ বিমানকোট লগতে ৰানৱে আৰু তাত থকা ভাৰতৰ যিমানসমূহ অস্ত্ৰ ভাণ্ডাৰ আছে সকলো সুৰক্ষিত অৱস্থাত আছে পাকিস্তানে এই কথা সমগ্ৰ বিশ্বত ক'ব বিচাৰিছিল তেওঁলোকে প্ৰত্যাক্ৰমণ কৰিছে কিন্তু পাকিস্তানৰ এটাও ড্ৰোন এটাও মিসাইল আই ভাৰতৰ ভূমিত নপৰিলে সকলো আকাশ মাৰ্গতে ভাৰতীয় যি শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম আছে S-400 এ শেষ কৰি দিছিল কিন্তু তাৰ বিপৰীত এটা পৰিস্থিতি সৃষ্টি হৈছিল পাকিস্তানৰ কাৰণ পাকিস্তানে হেতু সময়ত সপোনতো ভবা নাছিল যে পাকিস্তানৰ ওপৰত ভাৰতে এই ধৰণে আক্ৰমণ কৰিব ভাবিছিলে মক ড্ৰিলৰ পিছত হয়তো ভাৰতে অন্য দেশৰ ওচৰলৈ যাব
তাৰ পিছতে পাকিস্তানক আক্ৰমণ কৰিব কাৰণ ভাৰতৰ যি ধৈৰ্য শক্তি ভাৰতক যি এখন অত্যন্ত ধৈৰ্যশীল এখন ৰাষ্ট্ৰ হিচাপে জনা যায় বাৰম্বাৰ এনেকুৱা আক্ৰমণ কৰাৰ পাছতো চিন্তা কৰক এতিয়া হামাস আৰু ইজৰাইলৰ মাজত যিটো যুদ্ধ হৈ আছে ইজৰাইলে হামাসৰ কি অৱস্থা কৰিছে গাজাৰ কি অৱস্থা কৰিছে ভাৰতৰ ক্ষেত্ৰত যদি ভাৰতৰ স্থানত যদি ইজৰাইল থাকিলেহেঁতেন তেন্তে হয়তো পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানখন নাথাকিলেহেঁতেন ইমানখিনি ধৈৰ্য ভাৰতৰ আছে বাৰম্বাৰ ভাৰতৰ ওপৰত ইটোৰ পিছত সিটো আক্ৰমণ হৈ আছে কিন্তু ভাৰতে প্ৰত্যেকবাৰেই পাকিস্তানক এটা কথাই কৈ আছে যে সন্ত্ৰাসবাদৰ পৰা আঁতৰি আহক সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা বন্ধ কৰক সন্ত্ৰাসবাদক সহায় কৰা বন্ধ কৰক কিন্তু তাৰ বিপৰীত ছবি পাকিস্তানৰ ফালৰ পৰা আমি সদায় দেখি আহিছো পাকিস্তানে সদায় সন্ত্ৰাসবাদী সহায় কৰি আহিছে এইবাৰো তাৰ অনুৰূপ নহয় এইবাৰো আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা ঋণ লৈ পাকিস্তানে তেওঁলোকৰ ভাৰতৰ অপাৰেচন সিন্দুৰৰ সময়ত যিসকল সন্ত্ৰাসবাদী নিহত হৈছিল তেওঁলোকৰ পৰিয়াললৈ তেওঁলোকে ক্ষতিপূৰণ দিছে 1 কোটি টকা কৈ দিছে যিজন ভাৰতৰ মোষ্ট ওয়ান্টেড সন্ত্ৰাসবাদী ভাৰতৰ পৰা পলাই গৈছিল তেখেতক কান্দাহাৰা বিমান আক্ৰমণৰ সময়ত অপহৰণ কৰি পেলাই যিজনক মুকলাই নিয়া হৈছিল তেওঁৰ পৰিয়ালৰ 10 জন লোক অপাৰেচন সিন্দুৰৰ সময়ত জয়ছ-ই-মহম্মদৰ যিটো হেডকোৱাৰ্টাৰ আছিল এই হেডকোৱাৰ্টাৰটো যেটা ধ্বংস কৰি দিয়া হৈছিল তেওঁৰ পৰিয়ালৰ 10 জন লোক নিহত হৈছিল আৰু তেওঁৰ পৰিয়াললৈ 14 কোটি টকা ঘোষণা কৰা হৈছে সন্ত্ৰাসবাদীক যিজন সৰ্দাৰ তেখেতক 14 কোটি পাকিস্তান চৰকাৰে দিছে এয়া হৈছে পাকিস্তানৰ চৰিত্ৰ হাজাৰ যদি ক'বলৈ যাওঁ পাকিস্তানৰ চৰিত্ৰৰ কথা কৈ শেষ নহব কিন্তু এতিয়া আপোনালোকৰ কাৰণে এটো খবৰ লৈ আনছো অৱশেষত সমগ্ৰ ভাৰতবাসীয়ে যোনটো কথা কৈ আছিল অৱশেষত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে হেতু কথা স্বীকাৰ কৰিছে হয় পাকিস্তানৰ বিমান কোঠত ভাৰতে আক্ৰমণ কৰিছিল নূৰ খান বিমানবন্দৰ কপি উঠিছিল ৰাৱালপিণ্ডিত যোনটো আছে আৰু এইবাৰ ভাৰতে অন্য এটা কথা প্ৰতিপন্ন কৰিলে যে পিওকে নহয় পাক অধিকৃত কাশ্মীৰ নহয় যিখিনি মাটিক লৈ পেলাই যিখিনি ভূমিক লৈ পেলাই এটা সীমা সমস্যা চলি আছে সমাধান হোৱা নাই সেইখিনি ভূমিত নহয় ভাৰতে পাকিস্তানৰ মূল ভূখণ্ড ৰাৱালপিণ্ডিত আক্ৰমণ কৰিছে ইছলামাবাদত আক্ৰমণ কৰিছে কোট সকলোতে কিন্তু এবাৰ আক্ৰমণ কৰিলে এই কথাই প্ৰমাণ কৰিছে যদিহে বিচাৰে ভাৰতে সকলোতে আক্ৰমণ কৰিব পাৰে আৰু তেওঁলোকে অন্যটা মিছা কথাৰ ভাৰতৰ বিৰুদ্ধে এটা হেয় প্ৰতিপন্ন কৰিব বিচাৰিছিল আন্তঃৰাষ্ট্ৰীয় যি পাৰমাণৱিক সংস্থা আছে তেওঁলোকক পাকিস্তানৰ ফালৰ পৰা জনোৱা হৈছিল যে ভাৰতে পাকিস্তানৰ যি পাৰমাণৱিক তেওঁলোকৰ গৱেষণাগাৰ আছে যি স্থান আছে যিখন পাহাৰ আছে তাত ভাৰতে আক্ৰমণ কৰিছিল বুলি তেওঁলোকে ক'ব বিচাৰিছে কিন্তু ভাৰতে সেই কথা পুনচাতে নস্যাৎ কৰিছে ভাৰতে কৈছে আমি কোনো ধৰণৰ পাৰমাণৱিক তেওঁলোকৰ যিসমূহ গৱেষণাগাৰ আছে বা যিখিনি স্থানত তেওঁলোকে পাৰমাণৱিক পৰীক্ষাসমূহ কৰে তাত ভাৰতৰ ফালৰ পৰা আক্ৰমণ কৰা হোৱা নাই আৰু সেই কথা আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক সংস্থায়ো কিন্তু স্পষ্ট কৰি দিছে গতিকে এই পাকিস্তানৰ যি দুমুখীয়া স্থিতি আছে সেই কথা প্ৰত্যেকটো মুহূৰ্ততেই পাকিস্তানৰ চৰকাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা প্ৰকাশ পায় কিন্তু অৱশেষত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে মানি ললে যে ভাৰতে আক্ৰমণ কৰিছিল আৰু ভাৰতৰ আক্ৰমণত কপিছিল পাকিস্তান কেৱল সন্ত্ৰাসবাদীৰ ঘাটিতেই নহয় ভাৰতে পাকিস্তানৰ বিমান কোঠতো আক্ৰমণ কৰিছিল আৰু এই কথা ইছলামাবাদৰ এটা অনুষ্ঠানত ৰাজহুৱাকৈ কৈছে শেহবাজ শ্বৰীফে তাৰ পিছতে এটা কথা স্পষ্ট হৈছে যে হসাকৈ পাকিস্তান কপিছিল আৰু পাকিস্তানে দুদিনৰ এই যুদ্ধৰ পিছতেই পাকিস্তান ইমানেই ভয় খালে তেওঁলোকে গৈ আমেৰিকাৰ ওচৰত পাইছেগৈ আমেৰিকাৰ পৰা তেওঁলোকে আমেৰিকাৰ ওচৰত তেওঁলোক শৰণাপন্ন হ'ল আৰু ক'লে যে যেনে তেনে এখন যুদ্ধবিৰতি কাৰ্যকাৰী কৰাব লাগে নহলে আমাৰ ওচৰত যুদ্ধ কৰিবলৈ ধন নাই আৰু সেই তেতিয়াই তেওঁলোকে ৱাশ্বিংটনত গৈ IMFৰ পৰা তেওঁলোকে ঋণ বিচাৰিছে সেই ঋণ লৈ এতিয়া পাকিস্তান চলি আছে আৰু সেইখন দুৰ্ভিক্ষ চলি থকা দেশ এখন অত্যন্ত দুখীয়া দেশ তেওঁলোকৰ পাক সেনা আৰু তেওঁলোকৰ একাংশ এনেকুৱা ধৰণৰ ৰাজনৈতিক নেতাৰ বাবে দেশখনৰ সাধাৰণ জনতাৰ দুৰৱস্থা আৰু সেই সময়ত পাকিস্তানৰ আক্ৰমণৰ যিসমূহ দৃশ্য ভাইৰেল হৈছিল সেইসমূহ দৃশ্য কিন্তু পাকিস্তানী সাধাৰণ জনতাই তেওঁলোকৰ মোবাইলত আবদ্ধ কৰিছিল আৰু পাকিস্তানী জনতাই প্ৰথমতে আহি পেলাই সোশ্যাল মিডিয়াত এটা কথা আক্ষেপ কৰিছিল যে পাকিস্তানী সেনা আৰু পাকিস্তানী চৰকাৰে তেওঁলোকক সুৰক্ষা দিব নোৱাৰে সুৰক্ষাৰ কটি আছে আৰু ভাৰতে যি ধৰণে আক্ৰমণ কৰো বুলি কৰিলে তেওঁলোকৰ এয়াৰ ডিফেন্স সিস্টেমে কোনো ধৰণৰ প্ৰতিৰোধ কৰিব নোৱাৰিলে আৰু প্ৰশ্ন কৰিছিল যে ইমান টকা সামৰিক তেওঁলোকৰ বাজেটৰ নামত পাকিস্তানৰ চৰকাৰে যি ধৰণে মুকলাই দিয়ে চীনৰ পৰা যি সামগ্ৰী তেওঁলোকে ক্ৰয় কৰে সেই সামগ্ৰীসমূহৰ কি ভ্যালু আছে কি মূল্য আছে আৰু কিমান ব্যৱহাৰৰ উপযোগী তেনেকুৱা ধৰণৰ প্ৰশ্ন পাকিস্তানৰ সাধাৰণ জনতাই আনিছিল এই ক্ষেত্ৰত ক'ব লাগিব তেওঁলোকৰ যি কৈ থাকে F-16 যিখন তেওঁলোকে আমেৰিকাৰ পৰা আনি তেওঁলোকৰ গৌৰৱ বুলি কয় পাকিস্তানী বায়ু সেনাৰ তেনেকুৱা 4খন F-16 ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে ভূপতিত কৰিছিল তাৰ পিছতো কিন্তু আমেৰিকাৰ ওচৰত গৈ তেওঁলোক গ'ল চীনৰ পৰা তেওঁলোকে সহায় পাইছো বুলি কৈছে চীনে আপকে কৈ তেওঁলোকে সহায় কৰিলে তুৰস্কই তেওঁলোকে সহায় কৰিলে তাৰ পিছতো পাকিস্তান
উঠাব নোৱাৰিলে অৱশেষত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ অকপট স্বীকাৰোক্তি ভাৰতে আক্ৰমণ কৰিছিল ভাৰতৰ আক্ৰমণত কঁপি উঠিছিল নূৰ খান বিমানবন্দৰ ধন্যবাদ